নমস্কাৰ, মই সনন কুমাৰ নাথ। এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলৰ মাজলৈকে। আজি তেজপুৰত আৰু ছাৰ আছে আমাৰ মাজত। ছাৰৰ লগত যোগাযোগ কৰাৰ এটাই উদ্দেশ্য আছিলে যে ছাৰে সামাজিক ক্ষেত্ৰত এতিয়া তেজপুৰতে হওক বা গোটেই শোণিতপুৰ ডিষ্ট্ৰিক্টতে হওক বা অসমৰ বাহিৰতো বিভিন্ন ক্ষেত্ৰত ছাৰ জড়িত হৈ আছে। আমাৰ সামাজিক ক্ষেত্ৰতে হওক বা চাইল্ড ডেভেলপমেণ্ট বা শিশু উন্নয়ন প্ৰকল্পৰ কিছুমান কাৰ্যসূচী জড়িত হৈ আছে। গতিকে তেনেকৈ আজি ছাৰৰ লগত যোগাযোগ কৰিম। আৰু ছাৰৰ নাম হৈছে হৰ্ষজ্যোতি ফুকন আৰু ছাৰ হৈছে ছ'চিয়েল ৱৰ্কাৰ, লগতে ডিষ্ট্ৰিক্ট চাইল্ড প্ৰটেকশ্যন ইউনিট শোণিতপুৰৰ এজন কৰ্মকৰ্তা। আৰু ছাৰৰ লগত আজি কিছু বাৰ্তালাপত জড়িত হ'ম। ছাৰৰ বিষয়ে জানিব চেষ্টা কৰিম। লগতে তেওঁ যিহেতু এইটো ক্ষেত্ৰত জড়িত হৈ আছে, এই ক্ষেত্ৰখনত জড়িত হওঁতে কি কি চেলেঞ্জেৰ সন্মুখীন হৈ আছে বা কি ধৰণৰ কেছেছ ফেচ কৰি আছে বা কি পাই আছে, সেই বিষয়ে আমি জানিবলৈ চেষ্টা কৰিম। গতিকে সকলোকে আমি ধন্যবাদ জনাই আমি আজিৰ ভিডিঅ'টো ইয়াতে আৰম্ভ কৰিব লৈছোঁ। আৰু ছাৰ, প্ৰথমতে আপোনাক স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেলৰ মাজলৈকে। ছাৰে খুব ব্যস্ততাপূৰ্ণ পৰিৱেশৰ মাজেৰে আমাক এইখিনি সময় দিছে, আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। গতিকে বলক এতিয়া ভিডিঅ'টো আমি ইয়াতে আৰম্ভ কৰিব লৈছোঁ। আৰু ছাৰ, আপোনাৰ পৰা আমি অলপ জানিব বিচাৰিছোঁ যে এতিয়া আপুনিও লক্ষ্য কৰিছে বা ময়ো লক্ষ্য কৰি আছোঁ সজাগ নাগৰিক হিচাপে, অসমত বা গোটেই ভাৰতবৰ্ষত এতিয়া মানে শিশুৰ ওপৰত অত্যাচাৰ বৰ বেয়া ধৰণে মানে বিয়পি আছে। অত্যাচাৰে হওক, ধৰ্ষণ কাণ্ডই হওক, মানে এনেকে বিয়পি আছে যে সেইটো ৰোধ কৰিব মানে এতিয়া মানে এক প্ৰকাৰ চাব গ'লে বহুত মানে কঠিন হৈ পৰিছে। চৰকাৰৰ ফালৰ পৰাতো পদক্ষেপ লৈ আছে, কিন্তু আমি বা আপুনি, যিহেতু আপুনি এটা ৰেচপেক্টিভ পজিশ্যন আছে, কি কৰিলে বা কেনেকে মানে কি কৰিলে আমি আগুৱাই ল'লে ভাল হ'ব ছাৰ? অলপ বিতংভাৱে জনালে মানে ভাল এই বিষয়ে। দেখা গৈছে যে সমগ্ৰ ভাৰতবৰ্ষতে অসমতে তেনেধৰণৰ বহুতো শিশুক লৈ বহুতো কিছুমান ঘটনা হৈ আছে। ক'ৰবাত ধৰক চাইল্ড মেৰেজ হৈ আছে, ক'ৰবাত ছেক্সুৱেল এবিউজ হৈ আছে, ক'ৰবাত নানান তেনেকুৱা ধৰণৰ ঘটনা হৈ আছে। বাট তাৰ কাৰণে চৰকাৰে কিছুমান আইন প্ৰণয়নো কৰিছে, চাব গ'লে এইবিলাক ৰোধ কৰিবৰ কাৰণে। কিন্তু মই ভাবোঁ ইয়াত অকল আইনে যে অকল যথেষ্ট সেইটো নহয়, মানুহৰ সজাগতাৰো বহুত দৰকাৰ আছে। আৰু মেণ্ডেটৰী ৰিপৰ্টিংটো বহুত মেণ্ডেটৰী হয়। সেইটো কাৰণে আমি বহুতো যেতিয়া ফিল্ডলৈ যাওঁ, আমি বহুত তেনেকুৱা কেছ লক্ষ্য কৰি আছোঁ। বাট তেওঁলোকে কি হৈছে, তেওঁলোকে আগুৱাই নাহে যে তেওঁলোকে ৰিপৰ্টিং কৰিম বুলি। আৰু মই নকওঁ যে তেওঁলোকৰ মাজত, কাৰণ তেওঁলোকৰ প্ৰতি সীমিত জ্ঞানো থাকে। বহুতে এনেকুৱা নাজানে যে নিয়াৰেষ্ট যোনখন পুলিচ ষ্টেচন বা আৰক্ষী চকী হওক বা থানাখনত গৈ পেলাই যে ৰিপৰ্ট কৰিব পৰা যায়। আৰু তাত এজন যে দ্বিতীয় বিষয়া থাকে, চাইল্ড ৱেলফেয়াৰ পুলিচ অফিচাৰ, যোনটোক আমি CWPO বুলি কওঁ, যিটো আমাৰ জুভেনাইল জাষ্টিচ এক্টত সেইটো উল্লেখ কৰা আছে, যে তেওঁক দায়িত্ব ন্যস্ত কৰা হৈছে যে তেওঁ যিকোনো কেছ হওক, শিশুৰ নানান কেছ হওক, লাগিলে তেওঁ এজন শিশু শ্ৰমিক হওক, বাল্য বিবাহ হওক, ছেক্সুৱেল এবিউজ হৈছে, নানা যি হ'ব পাৰে, তেওঁ সেই কেছটো তেওঁ গুৰুত্ব সহকাৰে ল'ব লাগিব। আৰু তেওঁ কমপ্লেইনটো লোৱাৰ পিছত 24 ঘণ্টাৰ ভিতৰত নিয়াৰেষ্ট যোনখন শিশু কল্যাণ সমিতি আছে, চাইল্ড ৱেলফেয়াৰ কমিটি আছে, তাত গৈ পেলাই তেওঁ ৰিপৰ্টিং কৰিব লাগে। আৰু যদি ভিক্টিম চাইল্ডটোক যদি তেওঁ পাইছে, তেওঁ গৈ পেলাই তাত প্ৰডাকশ্যন কৰিব লাগে, তাত উপস্থিত কৰাব লাগে। তেওঁলোকৰ পৰৱৰ্তী যোনখিনি ব্যৱস্থা বা কাৰোবাৰ ধৰক শিশুটি ঘৰত থাকিবলৈ ঘৰ নাই, কাৰোবাৰ এনেকুৱা হৈছে যে শিশুটি সমাজখনত থাকিলে কিবা বিপদ হ'ব পাৰে বা নানান কিছুমান অসুবিধা হ'ব পাৰে, তাৰ কাৰণে আমাৰ শিশু গৃহ আছে। আমাৰ তেজপুৰত তেনে 2টা শিশু গৃহ আছে, তেনেকুৱা নৱপ্ৰভাত আৰু স্নেহ বন্ধন। আৰু ইয়াৰ উপৰিও আমাৰ এডপশ্যন চেণ্টাৰো আছে, তাতো ৰাখিব পৰা যায়। ত' মেইন ফ'কাছটো হ'ল যে আমি শিশুটিক আমি ৰক্ষণাবেক্ষণ দিব লাগিব। য'ত জুভেনাইল জাষ্টিচ এক্টত কোৱা হৈছে যে শিশুৰ যোনখিনি অধিকাৰ বা যোনখিনি আছে আমি ৰক্ষা কৰিম, তেওঁলোকক যাতে তেওঁলোকে যাতে এইখিনি সাব্যস্ত কৰিব পাৰে আৰু তেওঁলোকক যাতে আমি এটা সুন্দৰ বাতাবৰণ দিব পাৰোঁ। আৰু তেনেকুৱা আমি চাব গ'লে ফিল্ডত আৰু কিছুমান কথা আছে, কিছুমান জিঅ'গ্ৰাফিকেল কণ্ডিশ্যনছ আছে, য'ত আমাৰ দেখা পাওঁ যে ইয়াত কোনো ধৰণৰ, মই ইয়াত নকওঁ, কিছুমান কাষ্টমাৰী লজ আছে বা তেওঁলোকৰ নিজৰ নীতি নীতি আছে। ক'ৰবাত এনেকৈ কোৱা হয় যে দেখা গৈছে যে বহুতে কি কৰে, মই দেখা পাইছো যে এগ্ৰিমেণ্ট কৰি থৈ দিয়ে যে ছোৱালীজনী যেতিয়া নিজৰ মাজতে কেতিয়া কথা বতৰা হয়, কথাই ওলাই যে মোৰ ছোৱালীজনী তোকে দি দিম, কিন্তু তোৰ লগত মই এটা আণ্ডাৰষ্টেণ্ডিঙত আছো। তেওঁলোকৰ মাজত এটা আণ্ডাৰষ্টেণ্ডিঙৰ মাজত MOU বা কিবা এখন নটাৰী এখন বনাই থৈ দিয়ে যে পিছত দিম। বহুতে কয়, তাৰ আৰু কিছুমান আছে যে নাই, মোৰ বহুতে ভাবে যে ছোৱালীজনী বুজা হৈছে বা বিভিন্ন ধৰণৰ ইছ্যুজ হ'ব পাৰে মোৰ ছোৱালীজনী বা আমাৰ সমাজৰ এনেকুৱা নানান কিছুমান সমস্যা দেখা পাই আছে, যে ছোৱালীজনীক আগতে গতাই দিব পাৰিলে ভাল আছিল। সেইবিলাক তেওঁলোকৰ মাজত কুসংস্কাৰ বিলাক আছে, সেইবিলাক ৰোধ কৰিব লাগিব। আৰু ইয়াৰ কাৰণে আজি 2018 চনতে VLCPC গঠন কৰা হৈছিলে। VLCPC, ভিলেজ লেভেল চাইল্ড প্ৰটেকশ্যন কমিটিজ, গাঁও স্তৰৰ শিশু সুৰক্ষা সমিতি, আৰু ব্লক লেভেল খণ্ড পৰ্যায়ৰ শিশু সুৰক্ষা সমিতি, আৰু ৱাৰ্ড লেভেলতো কৰা হৈছিলে। ত' তেওঁলোকৰ যোনখিনি কমিটিৰ মেম্বাৰ আছে, এজন গাঁও পঞ্চায়তৰ সভাপতি, সদস্য, অন্যান্য যোন ব্যক্তি আছে, সমুদায়ৰ যোন ব্যক্তি আছে, তেওঁলোকৰো এটা অৱদান থাকিব লাগে বুলি মই ভাবো। আৰু এৱেৰনেছটোতো মাষ্টে হয়, কিন্তু এৱেৰনেছ এইটো হ'ব নালাগে যে আজি কৰিলো কালি মই পাহৰি গলো।
এইটো নিৰন্তৰ গতিত চলি থাকিব লাগে আৰু নাগৰিক হিচাপে আৰু অনাৰশ্বিপ যেতিয়া নাহে মেইন লাষ্টৰ কথাটো মই এইটো ক'ব বিচাৰো অনাৰশ্বিপটো আহিব লাগিব মই লোকৰ ঘৰত কিবা এটা ঘটনা দেখি আছো ল'ৰাটো বা ছোৱালীজনী হেৰাইছে বা মইনো কিয় কৰিম কিয়নো মোৰ ল'ৰাটো বা ছোৱালী নহয়ে ইট ইজ নট মাই ৰেছপনচিবিলিটি It's the responsibility of the government. It's the responsibility of the definite child protection unit বা এটা নোডেল এজেন্সি যোনে সেইটো কৰিব তাতকে মোৰ তাত অৰিহণা নাই মই যদি কমচে কম নিজে আগবাঢ়ি আহো কমচে কম সেই সমুদায়খনত লাগিলে কালি যদি তেনেকুৱা 10টা ঘটনা হৈছে ক'ৰবাত 2টা ক'তো কমিব সেইটোও মোৰ এটা অৰিহণা এটা ষ্টেটৰ কাৰণে হওক বা এটা নেশ্যনেল লেভেলৰ কাৰণে হওক চ' that is the thing child protection is not a business of a single department it's a business of each and everybody সকলোৱে ইয়াত তেওঁলোকৰ অৰিহণা যোগাবই থাকিব লাগিব গতিকে সকলোৱে মানে একত্ৰিত হৈ আগবাঢ়িব লাগে আৰু ছাৰ এতিয়া লাহে লাহে মানে এইখন যিহেতু এইখনৰ লগত আপুনি জড়িত হৈ আছে আপুনি যেতিয়া মানে ফিল্ডত যায় বা বিভিন্ন ধৰণৰ কেছ পাই আছে কেনেকুৱা ধৰণৰ মানে চেলেঞ্জেছ সমস্যাৰ সন্মুখীন হয় কেতিয়াবা ফিল্ডত যাওঁতে বা বিভিন্ন ধৰণৰ কেছবিলাক মানে মোকাবিলা কৰাৰ সময়ত চেলেঞ্জেছ ফাৰ্ষ্টলি তোমাৰ ডকুমেণ্টেশ্যনৰ কথা কম বহুতৰ ডকুমেণ্টেশ্যন পাৰ্টটো বহুত উইক হয় মানে ডকুমেণ্টেশ্যন বুলি ক'ব গ'লে মই এতিয়া চাব গ'লে মই টি গাৰ্ডেন যোনখিনি অঞ্চল আছে বা যিমানখিনি টি গাৰ্ডেনছত মই পাইছোঁ তেওঁলোকৰ বাৰ্থ চাৰ্টিফিকেটৰ বহুত প্ৰব্লেম হয় কিন্তু বাৰ্থ চাৰ্টিফিকেট তেওঁলোকৰ য'ত তেওঁলোকৰ কোম্পানীৰ বাগান আছে সেইটো কোম্পানীয়ে তেওঁলোকক সেইটো বস্তু দিয়ে যে যোনখন বাহিৰত ভেলিড নহয় বাট উইদিন দ্য টি ষ্টেট দেট ইজ ভেলিড সেইটো টি ষ্টেটৰ বাহিৰত যেতিয়া লৈ যায় তেওঁলোকক সেইটো গৈ ভেলিড নহয় আৰু তেওঁলোকৰ কাৰণে কি কৰা হয় আমি বাৰে বাৰে আমি আজি বহু বছৰৰ আগতো আমি তাত যেতিয়া এৱেৰনেছ কৰিব কৰিছোঁ আমি কিছুমান যেনেকৈ হেল্থ ডিপাৰ্টমেণ্টৰ লগত বা তেওঁলোকৰ লগত যাতে স্ক্ৰিনিং কৰি তেওঁলোকক যাতে এখন বাৰ্থ চাৰ্টিফিকেট দিব পৰা যায় তাক লৈ পেলাই আমি চিন্তা চৰ্চা কৰিছিলোঁ আৰু বহুতে পাইছে ষ্টিল বহুতে এতিয়াও মানে তেওঁলোকৰ সেইটো নাই আৰু বহুত এনেকুৱা আছে তেওঁলোকৰ প্ৰাইমেৰী যোনখিনি কাম আছে যেনেকৈ ইমিউনাইজেশ্যন কাৰ্ড নাই দিয়া নাই বহুতৰ সেয়া আছে কেতিয়া জন্ম হ'ল কি হ'ল কোনো ৰেকৰ্ড নাই চ' সেইবিলাকৰ কোনো তথ্য পাতি নাই আৰু বহুত সেই চেগতে মানে কি হয় বহুতে এনেকুৱা লোক আছে লৈ পেলাই বাহিৰত গৈ পেলাই কামত লগাবলৈ নিছে ঘৰত ক'ৰবাত কাৰোবাৰ ঘৰত লৈ পেলাই তেওঁলোকে চাইল্ড লেবাৰ হিচাপে হৈছে কিছুমান শোষণ হৈছে নানান ধৰণৰ সেয়া হৈ আছে আৰু তাৰ ফলত মানে কি হয় ইয়াৰ লগত মই কওঁ যে সেই গাৰ্জেন সকলো ক'ৰবাত ৰেছপনচিবল হয় তেওঁলোকে কি হয় অলপ টকাৰ কাৰণে বা ক'ৰবাত অলপ ইয়াৰ কাৰণে কি হৈছে তেওঁলোকৰ যোনটো বহুমূল্য সম্পদ যোনটো সম্পদ বুলি কোৱা শিশু তেওঁলোকৰ সম্পদটো হেৰুৱাই পেলাইছে আৰু পিছৰ ফলত কি কৰি আছে লোকক দুখ দি আছে বা ক'ৰবাত দুখ দি আছে গভৰ্ণমেণ্টক বা এটা ডিপাৰ্টমেণ্ট আছে আপোনালোকে আমাক মনিটৰিং কৰা নাই কাৰণে এইটো কৰোঁ কিন্তু তেওঁলোকে তথ্যটো জনোৱা নাই কিছুমান ক্ষেত্ৰত আকৌ এনেকুৱা হয় যে কেতিয়াবা এনেকুৱা হৈ আছে ক'ৰবাত শিশুটি ক'ৰবাত ধৰক কাৰোবাৰ ঘৰত কাম কৰি আছে বা এবিউজ হৈ আছে কিন্তু তেওঁলোকৰ পেৰেণ্টেল ছাপৰ্টটো নাই তেওঁলোকে কয় যে মোৰ কামানি নাই কাৰণে মই তাত দি আছো বহুত সেয়া হৈ আছে কাৰণ দি আছো সেইটোৰ পৰা হাত সাৰিব বিচাৰে আৰু বহুত এনেকুৱা এমপ্লয়াৰ আছে কি কৰে তেওঁলোকৰ এটা অজুহাত দেখাই যে মোৰ ল'ৰাটো বা ছোৱালীজনীক মই স্কুলত দি ৰাখিছো খালি নামটোহে থাকে কিন্তু স্কুলত নেভাৰ এনৰোল সেইটো নেভাৰ এনৰোল বুলি ক'ব পাৰি সেইটো যোৱাই নাই কোনো দিনা আৰু তো তেনেকুৱা বহুতো কিছুমান আমি পাই আছো আৰু ফিল্ডত চেলেঞ্জেছ কি হয় কিছুমান এনেকুৱা হয় কিছুমান অঞ্চলত গৈ পেলাই মানে তেওঁলোকে আমাক ছাপৰ্টক কেতিয়াবা নকৰে ভাবে কি মানে কিয় অনুসন্ধানটো কিয় দৰকাৰ হয় আমি অনুসন্ধান কিয় কৰিব আহিছে আমাক কিবা কোনোবা জেলত দিব নেকি কোনোবা হেয়াত দিব নেকি জেলৰ হাজতত দিব নেকি কেতিয়াবা আমি এই বস্তুটো বহুত ইম্পৰ্টেণ্ট যোনটো ছ'চিয়েল ইনভেষ্টিগেশ্যন ৰিপৰ্ট যোনটো জুভেনাইল জাষ্টিছ এক্টত কোৱা হৈছে তেওঁলোকৰ এই অনুসন্ধানটোৱে তেওঁলোকৰ বেকগ্ৰাউণ্ড এটা পৰিবাৰৰ কি আছিলে কি নাই পাষ্ট কিবা হিষ্ট্ৰী আছে নেকি তেওঁলোকৰ আগতে কেনেকুৱা ধৰণৰ অপৰাধজনিত লগত কিবা কাম কৰিছে নেকি তেওঁলোকৰ কিবা হৈছে নেকি তো সেইবিলাকে কিবা লিগেচি কেৰি কৰি আছে নেকি তো তেনেকুৱা ধৰণৰ ঘৰুৱা মানে কিবা সমস্যা আৰু বৃদ্ধি পাব নেকি আৰু তাকে লৈ পেলাই তেওঁকে নহয় সমুদায়ৰ বিভিন্ন ব্যক্তিৰ ওপৰত প্ৰভাৱ পৰিব পাৰে তো সেই বস্তুটোহে চোৱা হয় ইয়াত কোনো ধৰণৰ তেওঁলোকক আকৌ মানে আকৌ এজন যিহেতু তেওঁলোকৰ শিশুটি ভিক্টিমাইজ হৈছে ভিক্টিমাইজৰ সংজ্ঞাটো বহুতে বেলেগ ভাবে সেইটো অপৰাধী বোলে জেলত আছে নেকি বুলি কয় কিন্তু দিছ ইজ নট এ জেল দিছ ইজ এ প্লেচ ৱেৰ দ্য চাইল্ড ইজ বিং কেপ্ট ফৰ হাৰ ছেফটি হিজ অৰ হাৰ ছেফটি চ' যাতে মানে কি হয় তেওঁলোকক স্মুথ ট্ৰানজিশ্যন কৰিব পৰা যায় আকৌ ফেমিলিটোলৈ পঠাব পৰা যায় যাতে বহুতো কিছুমান সেয়া হৈছে যাতে তাত কোনো ধৰণৰ অসুবিধা নাথাকে ধুনীয়াকে ছাৰে আমাক কথাখিনি বৰ্ণনা কৰিলে আমি প্ৰায় আজিৰ ভিডিঅ'টোৰ মানে শেষলৈকে আহি পাইছো আৰু শেষত ছাৰৰ পৰা এটা কথা জানিব বিচাৰিছো যে ছাৰ সকলো মানুহৰে মানে জীৱনত পৰিকল্পনা থাকে যে মই নিজৰ সমাজখন এনেকে চাব বিচাৰো মই ভাবো যে মোৰো আছে আপোনাৰো আছে যে যিহেতু আপুনি এইটো ক্ষেত্ৰত জড়িত হৈ আছে সামাজিক কাৰ্যই হওক বা শিশুসকলৰ উন্নয়নৰ কাৰণে বা তেনেকে জড়িত হৈ আছে আমাৰ তেজপুৰ অঞ্চলতে গতিকে আপুনি কি ভাবে বা আপোনাৰ দৃষ্টিত মনটোৱে আপোনাক কি কয় সদায় যে আপুনি অনাগত
5 বা 10 বছৰ ভিতৰত গোটেই শোণিতপুৰ জিলাখনত কেনেকুৱা এটা মানে সেই চাব বিচাৰে মানে শিশুৰ ক্ষেত্ৰতে হওক বা সামাজিক ক্ষেত্ৰতে মানে কেনেকুৱা এটা পৰিৱেশ মানে আপোনাৰ যিটো হোৱাটো দৰকাৰ বা হ'ব লাগে বুলি আপুনি কি ভাবে ছাৰ? মই সদায় এটা বস্তু বিশ্বাস কৰিলো অনাৰশ্বিপ আৰু অলপ জ্ঞান বৃদ্ধিটো কিবা এটা ভাল হলেনো আমাৰ কি লাভ হ'ব? সেই লাভ বস্তুটো নাই। লাভ হ'ব লাগে যে শিশুটিয়ে অহা অনাগত দিনত বা আহি থকা যোনখিনি যুৱ প্ৰজন্ম হয় তেওঁলোকে এটা দেশৰ যিকোনো ইয়াত থাকিব পাৰে, কোনোবা হ'ব পাৰে প্ৰধানমন্ত্ৰী হওক, কোনোবা যি হ'ব পাৰে দেশখনৰ তেওঁলোক গুৰি ধৰোতা হ'ব। তেওঁলোকক আমি এতিয়াৰ পৰাই সবল কৰিব লাগিব। যেনেকে এটা গছত পানী যদি সাৰ পানী নোযোগাও তেনেকুৱা হলে সেইটো নহয় কথা। তেতিয়া তেওঁলোক সাৰ পানী যোগাব লাগিব। এতিয়া মই এইটোৱে এটা অনুৰোধ যাতে সমাজত সকলো ব্যক্তি ইয়াত যেন কোনোবা এটা পদবী ধৰি থাকিব লাগে তেনেকুৱা কোনো কথা নাই। পদবী থাকিলেই যে তেওঁলোকে কাম কৰিব পাৰে সেইটো নহয়। ইচ ওৱান ইজ এ ছচিয়েল ৱৰ্কাৰ। আজি আপুনিও ছচিয়েল ৱৰ্কাৰ, সিও ছচিয়েল ৱৰ্কাৰ, সমাজত প্ৰতিজনে ছচিয়েল ৱৰ্কাৰ। ইয়াত যে টেগ লাগিব লাগে সেইটো কথা নাই। চবেই নিজে আগবাঢ়ি আহক আৰু তেওঁলোকৰ ষ্টাৰ্ট কৰক নিজৰ সমুদায়ৰ পৰা ষ্টাৰ্ট কৰক য'ত তেওঁলোকে বসবাস কৰি আছে। তেওঁলোকে মাতক সেইটোক লৈ পেলাই। আৰু আজিকালি ছচিয়েল মিডিয়াৰ যুগতো বেছি ইজি হৈ গৈছে। আৰু এতিয়া ছচিয়েল মিডিয়াত এটা কথা ক'বলৈ হ'লে আপুনি নিজেই নিজৰ বক্তব্য দাঙি ধৰিব পাৰে। ইয়াত কোনো এজন পেপাৰ বা কোনোবা এটা নিউজ পেপাৰ বা এজেঞ্চি বা কোনোবা এটা অৰ্গেনাইজেশ্যনকতো লগ ধৰিবই নালাগে। আপুনি নিজে ঘৰৰ পৰাই কথা কিনিব পাৰে। বাট ইট শুড বি এন এ পজিটিভ মেনাৰ। এনেকুৱা হ'ব নালাগে যে কাৰোবাক আমাৰ কোনোবা এটা কমিউনিটি বা কোনোবা এটা বিষয় লৈ পেলাই আমি তেওঁলোকক হাৰ্ট কৰি আছো, পিঞ্চ কৰি আছো। দিছ শুড নট বি। এইবিলাকে আমাৰ মেকানিজিমটো আৰু উইক কৰি পেলাই। কাৰণ আমি পজিটিভ মেনাৰ যেতিয়া যাম আমি তেতিয়াহে ছাকচেছফুল হ'ম। যিহেতু আমি 2030 বৰ্ষৰ ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'লছৰ কথা কৈছো, বহনক্ষম উন্নয়নৰ লক্ষ্যৰ কথা কৈ আছো। তুমি যিটো কথা ক'লে যে অনলি বোলে ছচিয়েল ৱৰ্ক কৰা মানুহে যাব তেনেকুৱা নহয়। আমি সকলোৱে মানে একত্ৰিত হৈ ওলাব লাগে। সেইটো ছাৰে মানে সেইটো ক'ব বিচাৰিছে যে আমি সমাজখনে যিবিলাক মানে উঠি অহা প্ৰজন্মৰ কাৰণে কিবা কৰিব বিচাৰিছে বা শিশুৰ কাৰণে কৰিব বিচাৰিছে সকলোৱে একত্ৰিত হৈ আগবাঢ়িব লাগে। যে গভৰ্ণমেণ্টৰ মানুহ আছে বা এও সামাজিক কৰ্ম জড়িত আছে এও যাব, তেনেকুৱা কৰিব নালাগে। সকলোৱে একত্ৰিত হৈ সেই ডিফাৰেঞ্চিয়েশ্যনটো আহিলে কেতিয়া কাম নহ'ব। এতিয়া এনেকুৱা হ'ব মানে কি হ'ব মানে গভৰ্ণমেণ্টে কাম কৰিব কিন্তু মানে এনেকুৱা হ'ল নেকি মই তাৰে পৰা যদি কোনোবা এটা শিশু কোনোবা মাৰপিট কৰি আছে নাই সেইটো আমাৰ চাইল্ড লাইনেহে বচাব লাগে। এতিয়া মোৰ হিউমেনিটি গ্ৰাউণ্ডছত এইটো কি থাকি গ'ল? মই মানে কিয় আগবাঢ়ি নাহিলো? মোৰ এনেকুৱা হৈ গ'ল যেন ক'ৰবাত মই সেই বস্তুটো নকৰি আকৌ কি কৰিলো ছচিয়েল মিডিয়াত লৈ মই ভিডিঅ' কৰিব আৰম্ভ কৰিছো। লাগিলে মাৰি তাক শেষ কৰি দিয়ক, মই ভিডিঅ'টো কৰিম আৰু আপলোড দি মই ৱা ল'ম। দেখিছিলা মই সেইখিনি সময়ত নাছিলো। দেট ইজ নট দ্য ক্ৰেডিট। সেইটো স্যাৰ আজিকালি বেছি ভয়ানক ধৰণে বৃদ্ধি হৈছে। সেইটো ক্ৰেডিট নহয়। কাৰণ আপুনি যদি সেই শিশুটিক ৰক্ষা কৰিব পৰা নাই, আপুনি এটা মানৱ জীৱনটোক আপুনি ৰক্ষা কৰিব পৰা নাই আৰু ক'ৰবাত মানে সেই শিশুটিক আপুনি ৰক্ষা নকৰি পেলাই সমুদায়ত তেনেকুৱা 10জন শিশুৰ প্ৰতি ভাবুকি নামাৰ আনিছে। তেনেকুৱা ধৰণৰ ভিডিঅ' যাতে নিদিয়ে ক'ৰবাত এয়া নহয় এটা প্ৰাসংগিক থাকিব লাগিব। এনেকুৱা নহয় যে সেই শিশুটিক সেই বস্তুটো দি পেলাই কি মানে মনৰ সন্তোষ পালে সেইটো হ'ব নালাগে। ফটো আকাৰ এইবিলাক যাতে পজিটিভ থিংকিং হ'ব লাগে। কণ্টেক্ট নম্বৰটো দিব পাৰো। মোৰ কণ্টেক্ট নম্বৰটো হৈছে 9954159062 বা ইয়াৰ উপৰিও মোক এই নাম্বাৰটো হোৱাটছএপ আছে। হোৱাটছএপতো মোক কিবা যদি জনাব বিচাৰিছে বা কিছুমান অভিযোগে হওক বা যিয়ে হওক বা যিয়ে তেওঁলোকে নাভাবে তেওঁলোকে শিশুৰ বিষয় লৈ যিকোনো বিষয় লৈ পেলাই দিব পাৰে। তো সেইখিনিক লৈ পেলাই মই নিজৰ ফালৰ পৰা চেষ্টা কৰিম যাতে চলিউশ্যন দিবৰ কাৰণে বা মই নোৱাৰিলেও বা নোডেল ডিপাৰ্টমেণ্টৰ সহযোগত মই আপোনালোকক জনাম কি বৰ্তমান ষ্টেটাছটো কি আছে। কিন্তু ইয়াত অংশীদাৰটো বহুত দৰকাৰ। হয়, সহযোগিতাটো মানে সকলোৱে আগবাঢ়ি দৰকাৰ। গতিকে ধুনীয়াকৈ ছাৰক বাৰ্তালাপ কৰিলো। ছাৰে আপোনালোকক সবিশেষ জনালে আৰু তেওঁ কণ্টেক্ট নম্বৰ দিলে। যদি আপোনালোকৰ অঞ্চলতো তেনেকুৱা কিছুমান ঘটনা হৈ আছে বা হ'বলৈ ধৰিছে আপোনালোকে ৰৈ নাথাকিব, ওচৰৰ পুলিচ ষ্টেচনত যাওক বা ছাৰৰ লগত যোগাযোগ কৰিব পাৰে। ছাৰক সুধিব পাৰে, ছাৰৰ কণ্টেক্ট নম্বৰ দিলে। গতিকে আমি আহোঁ সকলোৱে মিলি এখন সুস্থ সমাজ গঠন কৰোঁ য'ত মানে এইবিলাক খেলিমেলি যাতে নহয়। কাৰণ অসমখন ইতিহাসৰ ফালৰ পৰা চাব গ'লে খুব এখন চহকী ৰাজ্য আছিলে বুলি নকওঁ, আছে যদিহে আমি সকলোৱে আগবাঢ়ো, হয় নে নহয় ছাৰ? গতিকে শেষত সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ, ছাৰকো ধন্যবাদ কৰিছোঁ আৰু আজি আমাৰ এই বিশেষ অনুষ্ঠানটো ইয়াতে সমাপ্তি ঘটালোঁ। গতিকে ধন্যবাদ জনাইছোঁ।